10 ডিচেম্বৰত পালন কৰা হয় মানৱ অধিকাৰ দিৱস। এই দিৱসটোৰ বিষয়ে যদি আপোনালোকে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দহ ডিচেম্বৰ মানৱ অধিকাৰ দিৱস। 1948 চনৰ 10 ডিচেম্বৰ দিনটোত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কীয় সাৰ্বজনীন ঘোষণাপত্ৰ ৰাজহুৱা কৰিছিল। তাৰ 2 বছৰ পাছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 10 ডিচেম্বৰ দিনটোকে মানৱ অধিকাৰ দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘই বছৰি যিসমূহ দিৱস পালন কৰে তাৰ ভিতৰত মানৱ অধিকাৰ দিৱসে প্ৰধান গুৰুত্ব লাভ কৰি আহিছে। এই দিনটো নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় উচ্চস্তৰীয় ৰাজনৈতিক সন্মিলন, লগতে সাংস্কৃতিক অনুষ্ঠান আৰু মানৱ অধিকাৰৰ বিষয়ৰ সৈতে জড়িত প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰ উদ্যোগত লগতে বেচৰকাৰীভাৱেও এই দিৱস উদযাপিত হয়। মানৱ অধিকাৰ দিৱসৰ প্ৰধান বাণী হ'ল সকলো মানুহে সমান অধিকাৰ আৰু মৌলিক স্বাধীনতা লৈ জন্মগ্ৰহণ কৰে। মানৱ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি আৰু মানৱ অধিকাৰ ৰক্ষাৰ বাবে ল'বলগীয়া পদক্ষেপ সম্পৰ্কে আলোচনা কৰাই এই দিৱসৰ মূল উদ্দেশ্য। তদুপৰি মানৱ অধিকাৰৰ হকে নিজৰ জীৱন বিপন্ন কৰিও অবিৰত সংগ্ৰাম চলোৱা লোকসকলক বিশেষভাৱে স্মৰণ কৰা হয়। সমাজৰ বিভিন্ন স্তৰত অব্যাহত থকা অসমতা দূৰীকৰণৰ বাবে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ হকে তথা মানৱ অধিকাৰ উলংঘনৰ বলি হোৱা লোকসকলৰ কল্যাণাৰ্থে যুঁজি থকা ব্যক্তিসকলক বিভিন্ন ধৰণে পুৰস্কৃত কৰা হয় এই দিনটোত। কিছুমান মানৱ অধিকাৰ কৰ্মী নিজ অৱদানেৰে বিখ্যাত হৈ পৰে, কিন্তু বিশ্বৰ সকলো প্ৰান্তত এনে অসংখ্য মানৱ অধিকাৰ কৰ্মী আছে যিসকলৰ কৰ্মৰ কথা বিশেষভাৱে চৰ্চিত নহয়। নিজ নিজ অঞ্চলত একক অথবা দলীয়ভাৱে তেওঁলোকে সংগ্ৰাম অব্যাহত ৰাখিছে। মানৱ অধিকাৰ দিৱসৰ দিনা এনে সকলো কৰ্মীৰ অৱদানৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।